আৰু প্ৰথমতে মই গৈছিলোঁ দিছপুৰ থানা আৰু দিছপুৰ থানাৰ পৰা আহিলোঁ এতিয়া বশিষ্ঠ থানা। এতিয়া আপোনালোকক কৈছোঁ আৰু বশিষ্ঠ থানা আহিলোঁ আৰু এতিয়া বাজিলে ৰাতি 9:30। আমাৰ মাজৰে এজন ইউটিউবাৰ এটা ডাঙৰ বিপদত পৰিছে আৰু পুৰুষেতো নাৰীক নিৰ্যাতন কৰেই, কথাটো কৈছোঁ, নকৰে বুলি কোৱা নাই, কিন্তু এনেকুৱা বহুত নাৰী আছে আমাৰ পুৰুষসকলক বহুত নিৰ্যাতন দিয়ে, শাৰীৰিক মানসিক দুইটা চাইডে নিৰ্যাতন দিয়ে। আৰু সেই উদাহৰণ আজি মই আপোনালোকক সেইকাৰণে ক'বলৈ ওলাইছোঁ। একদম নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালেই আছে আৰু সকলো ভালে থকাটোৱে বিচাৰোঁ। কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া চাওক, আমি আজি টমটমৰ পৰা ভিডিঅ' আৰম্ভ কৰিছোঁ দেই। দেখাই পেলাইছে আজি টমটমৰ পৰা মানে আপোনালোকলৈ ভিডিঅ' মানে আগবঢ়াব লাগিব। কিহৰ কাৰণে? ইমানেই বৰষুণ, ইমান বেয়া ৰাস্তা, সেইকাৰণে আজি আমাৰ নিজৰ গাড়ী অনা নাই, এতিয়া টমটমত আনিছোঁ। আৰু এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ, আজি আমাৰ ডিকু দেহাক মানে একদম পূৰা বজাৰ কৰি দিব লাগিব, হয় নহয়? কি কি লাগিব কৈ দিয়া আকৌ, কি কি ল'বা? হেল্ল', ঘড়ী লাগিব, স্পৰ্টিং লাগিব, চেণ্ডেল লাগিব, একদম বহুত কিবা কিবি লাগিব। সেইকাৰণে আমাৰ ল'ৰাক লৈ আহিছোঁ আৰু ভাবিছোঁ ধুনীয়াকৈ তাৰ একদম চুলিখিনি কটাই দিম বুলি। কাটিব লাগে আৰু দীঘল কৰিব বোলে। মই বোলো নাই, আজি চুলি কটাব লাগিব। গতিকে ব'লক আপোনালোকক সুন্দৰকৈ দেখাই আছোঁ, আহক আপোনালোক আমাৰ লগত। চাওক, একদম এতিয়া গাড়ীৰ ভিতৰৰ পৰা আপোনালোকলৈ ভিডিঅ' আগবঢ়াইছোঁ। আৰু মোৰ পাছফালে আপোনালোকে দেখিছে মই কি কৰি আছোঁ। আৰু ডিকুক ধুনীয়াকৈ বজাৰ কৰি দিলোঁ। এইফালে আহা অকণ, বজাৰ কৰি দিলোঁ, খালি চুলিখিনি কাটিবলৈ থাকিলে। এইটো ক'ব নাই, এইফালে ওলাই দিম মুখখন। একদম মোবাইল মানে গেম খেলাত ব্যস্ত। আজিৰ পৰা কি হৈছে, আকৌ গেম খেলাত মানে বেছি মন দিছে। এতিয়া আপোনালোকক কৈছোঁ দেই, কাকু মাইনাহঁত গৈছে আমাৰ নগাঁৱত, যিহেতুকে কাকু মাইনাহঁত আছে। কাকু মাইনা, ৰ'জ, সৌভিক আৰু আমাৰ বিয়নীহঁতো গৈছে। মোলৈ ফোন কৰিছে, কিন্তু মই বিশেষ এটা অসুবিধাৰ কাৰণে আজি যাব নোৱাৰিলোঁ আমাৰ গৰু চোৰৰ বিয়ালে দেই। গৰু চোৰৰ বিয়ালে কিয় নগ'লোঁ সেইটো আপোনালোকক ক'ম। এটা ভয়ংকৰ বিপদ, আৰু সেই বিপদটোৰ কাৰণে এতিয়া মই যাব নোৱাৰিলোঁ আমাৰ গৰু চোৰৰ বিয়াখনলৈ। গতিকে আপোনালোকেতো জানেই, মই ভিডিঅ'সমূহ যেতিয়া বনাওঁ, যেতিয়া আপোনালোকৰ লগত মোৰ কথা পাতিব লগা থাকে, তেতিয়া মই ঘৰৰ পৰা কৈ বেছি ভাল পাওঁ। কিন্তু এতিয়াও মই ঘৰলৈ যোৱা নাই দেই, আপোনালোকক কৈছোঁ। এতিয়াও মই ঘৰ পোৱাগৈ নাই, মানে নগাঁও পোৱাগৈ নাই। মই এতিয়া বেলেগতে আছোঁ আৰু বহুত আছে আপোনালোকৰ লগত কথা পাতিব লগা। আৰু এইখিনিতে মই কওঁ, বিয়াখনলৈ নোযোৱা কথাটো ক'ম, কিহৰ কাৰণে যাব নোৱাৰিলোঁ সেইটো ক'ম। তাৰ পাছতে আপোনালোকক এনেকুৱা এটা তথ্য সহকাৰে মই প্ৰমাণ দিম। কাৰণ বহুতে মোৰ নাম কৈ মই তেখেতসকলৰ নামটো নকওঁ, কিন্তু মোৰ নামটো লৈ তেখেতসকলে যি ভিডিঅ' বনাইছে সুন্দৰকৈ ক'ম আজি, আপোনালোকে চাব। আৰু এতিয়া চাওক, আহি পেলাই পালোহি বশিষ্ঠ। আৰু প্ৰথমতে মই গৈছিলোঁ দিছপুৰ থানা আৰু দিছপুৰ থানাৰ পৰা আহিলোঁ এতিয়া বশিষ্ঠ থানা। এতিয়া আপোনালোকক কৈছোঁ আৰু বশিষ্ঠ থানা আহিলোঁ আৰু এতিয়া বাজিলে ৰাতি 9:30। আৰু এই 9:30 বজাত কিয় আছোঁ, এই আপোনালোককতো দেখাইছোঁৱে। চাওক, একদম বশিষ্ঠ মন্দিৰৰ ওচৰতে আছে এইখন থানা, চাওক। আৰু এইখন হ'ল মোৰ গাড়ী। আৰু এতিয়া কিয় আহিছোঁ ইয়ালৈ আপোনালোকক মই ক'ম। আমাৰ মাজৰে এজন ইউটিউবাৰ এটা ডাঙৰ বিপদত পৰিছে আৰু সেই বিপদটো আপোনালোকক মই ক'ম। বহুতে কৈ থাকে যে আমাৰ নাৰী নিৰ্যাতনৰ বলি হৈছে, ঠিক আছে, সেইটো হয়, সেইটো নহয় বুলি নকওঁ। কিন্তু আমাৰ মহিলাসকলো বহুত নিৰ্যাতন কৰিবলগীয়া, আমাৰ বহুত এনেকুৱা কিছুমান মহিলা আছে, আমাৰ নাৰী মানে পুৰুষক নিৰ্যাতন কৰে। আৰু আমাৰ এনেকুৱা কিছুমান, আৰু পুৰুষেতো নাৰীক নিৰ্যাতন কৰেই, কথাটো কৈছোঁ, নকৰে বুলি কোৱা নাই, কিন্তু এনেকুৱা বহুত নাৰী আছে আমাৰ পুৰুষসকলক বহুত নিৰ্যাতন দিয়ে, শাৰীৰিক মানসিক দুইটা চাইডে নিৰ্যাতন দিয়ে। আৰু সেই উদাহৰণ আজি মই আপোনালোকক সেইকাৰণে ক'বলৈ ওলাইছোঁ। একদম জল পট আপোনালোকক তেখেতৰ মুখেৰে আপোনালোকক ধুনীয়াকৈ শুনাম। গতিকে আপোনালোকে ৰখি থাকিব। এতিয়া তেখেতৰ কাৰণে আহিছোঁ এতিয়া আমি ইয়ালৈ, কাৰণ ধৰি আনিছে এতিয়া পুলিচে। ক'ম আৰু বাকীখিনি গোটেইখিনি আপোনালোকক ভালকৈ ক'ম। এতিয়া মোৰ গাটো কঁপি গৈছেগৈ, মানে বহুত একদম কেইটাৰ বজাৰ পৰা, মানে 2টামান বজাৰ পৰা এইটো কামতেই ঘূৰি ফুৰিছোঁ। আৰু আপোনালোকক দেখাইছিলোঁ যে আমাৰ ডিকু দেহাৰ লগত বজাৰ কৰিবলৈ আহিছিলোঁ টমটমত। তাৰপিছতে টমটমত আহিলোঁ, তাৰপিছতে বজাৰ চজাৰ কৰি হ'ল। তাৰপিছত এই ঘটনাটো শুনিলোঁ। এই ঘটনাটো মানে মোক বহুত ৰিকুৱেষ্ট কৰিলে যে আহক, নহ'বা মোৰ কোনো নাই। গতিকে আহিলোঁ আৰু যিমানখিনি পাৰোঁ সেইখিনি কৰি আছোঁ। বাকী আপোনালোকক সকলোখিনি ধুনীয়াকৈ বিতংভাৱে জনাই আছোঁ। আৰু এতিয়া আহি পেলাই ঘৰ পালোহি, পাই পেলাই এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ। প্ৰথমতে মই ক'বলৈ ওলাইছোঁ, এনেকুৱা কিছুমান মহিলা থাকে, আৰু মহিলাও থাকে, পুৰুষো থাকে। প্ৰথম কথা মই ক'বলৈ ওলাইছোঁ, কিছুমান পুৰুষ এনেকুৱা হয়, বহুতক ঠগি ঘৈণীয়েকহঁতক কিছুমান মিছা কথা কয়গৈ, আৰু সেই কথাটোতে ঘৈণীয়েকহঁতে বহুত প্ৰলোভন গৈ পেলাই বহুত পিছত বিপদৰ সন্মুখীন হ'ব লগা হয়। ঠিক তেনেকৈ আজি যোনজন ল'ৰাৰ কথা কৈছোঁ, সেই ল'ৰাজনো এটা কথাই আপোনালোকক ক'বলৈ ওলাইছোঁ। আমাৰ মাজৰে এজন ইউটিউবাৰ হয় গুৱাহাটীৰ, আৰু সেই ইউটিউবাৰজন এটা ইমান ডাঙৰ বিপদত পৰিছে, আৰু সেই
সেই বিপদত পৰাৰ কাৰণে আজি মই আমাৰ গৰু চোৰৰ বিয়াখনলৈ যাব নোৱাৰিলোঁ, কাৰণ সেই ইউটিউবাৰজন আমাৰ মাজৰে এজন আৰু মোৰ বহুত পৰিচিত। সেইকাৰণে মই ভাবিছোঁ নাই, তেওঁক বিপদত পেলাই থৈ যোৱাতকৈ মই মানে বিয়াখনলৈকে যোৱাটো কেঞ্চেল কৰিলোঁ আৰু তেওঁৰ লগত থাকিলোঁ। প্ৰথম কথাটো হ'ল, বহুতখিনি কষ্ট কৰি ল'ৰাটোৱে ইউটিউব চেনেলটো গ্ল' কৰিছে বুলি কৈছিলোঁ, মই আপোনালোকক কৈছোঁ এবাৰ প্ৰথমতে। আৰু তাৰপিছত যোনগৰাকী মহিলাৰ লগত বিবাহ পাশত আবদ্ধ হ'ল, সেই মহিলাগৰাকীয়ে বহুত নিৰ্যাতন দিয়ে। এনেকুৱা এটা কথা, আমি ভিডিঅ' বনাওঁ বা কিবা এটা সংগঠন দল, প্ৰথম কথাটো হৈছোঁ আমি ভিডিঅ'ৰ কাৰণে অ'ত ত'ত যাব লগা হয়, আৰু তাত কেতিয়াবা কি হয়, ঘৰৰ পৰা যেতিয়া ফোন কৰে আমি ৰিচিভ কৰিব নোৱাৰোঁ, আৰু ৰিচিভ কৰিব নোৱাৰাৰ ফলত বহুত বেয়া ধৰণৰ কথা কিছুমান যেতিয়া ক'ব, যে তই কাৰ লগত আছ, তই কি কৰি আছ, তই কিয় ফোনটো ৰিচিভ কৰা নাই। কাৰণ আমি যেতিয়া ভিডিঅ' বনাই থাকোঁ, আমি নিজে গম পাইছোঁ, এতিয়া ভিডিঅ' বনাই থাকিলে পৰিৱেশ পৰিস্থিতি চাইহে আমি ভিডিঅ'টো মানে ফোনটো ৰিচিভ কৰিব পাৰোঁ। কাৰণ যেতিয়া বনাই থাকোঁ সেইকণ সময়তো ফোন আহি থাকে, তেতিয়াতো আমাৰ দিগদাৰ হয়, তাৰপিছত আমি ওলাই পেলাই ফোন কৰোঁ। কিন্তু সেইটোৱে নহয় যে তাই মানুহজন কাৰোবাৰ লগত সোমাই আছে, তই আমুকৰ লগত ক'ৰবাত গৈছ নেকি, মোৰ ফোনটো কিয় ৰিচিভ কৰা নাই, মানে বেয়া বেয়া শব্দ যেতিয়া প্ৰয়োগ কৰে, তেতিয়া সেই মানুহগৰাকীৰ প্ৰতি বা মানুহজনৰ প্ৰতি একো ভাল ভাৱ নাথাকে, আৰু লাহে লাহে কি হয়, গুৰুত্ব নাইকিয়া হৈ যায় দুইটাৰ প্ৰতি। কাৰণ অনবৰতে যেতিয়া বেলেগত থাকোঁতে, বাহিৰত থাকোঁতে যেতিয়া সেই শব্দখিনি ক'লে যেতিয়া ঘৰলৈ আহিব, ঘৰলৈ অহাৰ সময়তো যেতিয়া তেনেকুৱা শব্দ কিছুমান ব্যৱহাৰ কৰাৰ লগে লগে মই যাম কিবা এটা কথাত, মানে ঘৰখনলৈ গোটেই দিনটো কষ্ট কৰি ঘৰত যেতিয়া যাম, তেতিয়া যদি মহিলাগৰাকীয়ে তেনেকুৱাখিনি কথা কয়, সকলোকে কোৱা নাই, যোনসকল বহুতেই ভুক্তভোগী মহিলাও আছে, পুৰুষো আছে। আৰু সেইকাৰণে মই কৈছোঁ, বহুতে কৈ থাকে নাৰী নিৰ্যাতনৰ বলি হৈছোঁ, মানে পুৰুষসকলৰ গাত বেছিকৈ দুখ দিয়ে, সমানে কিন্তু মহিলাসকলো কম নহয়, মহিলাসকলেও পুৰুষসকলক বহুত নিৰ্যাতন দিয়ে, বহুত দিয়ে। আৰু তেনেকুৱা মোলৈ কমেণ্ট আহে, কিন্তু তাৰ উদাহৰণ কালি সেইটো আপোনালোকক কৈছোঁ। আৰু কি হয়, আৰু এটা কথা আপোনালোকক কওঁ, কিছুমান এনেকুৱা পুৰুষ আছে আপোনাক ইমান প্ৰলোভন দিব, আপোনাক ইমান কিছুমান মিছা কথা ক'ব, আৰু সেই কথাত যাতে আপোনালোকে ভুল নাযায়। কাৰণ এষাৰ কথা আছে, নিজৰ হাজবেণ্ডজন লাগিলে গছৰ মুহাই হওক, তেওঁ বহুত ছাপোৰ্ট কৰিব আপোনাক, আৰু বেলেগে কথা ক'বলৈ সাহ নাপায়। সেইকাৰণে কৈছোঁ, কাৰোবাৰ বেলেগ এজন পুৰুষৰ প্ৰেমত পৰি বা প্ৰলোভনৰ কথাত আপোনালোকে কেতিয়াও বিচলিত নহ'ব। পিছত সেইসমূহ বিচলিত হ'লে আপোনাৰ গোটেই লাইফটোৱে ধ্বংস হ'ব। তেনেকুৱা পুৰুষ আছে। আৰু মহিলাৰ কথাটো মই আপোনালোকক কৈছোঁ, এই যোনগৰাকী মহিলা আমাৰ যোনজন ইউটিউবাৰৰ লগত বিবাহ পাশত আবদ্ধ হৈ গ'ল বাৰু অলপ দিন, তথাপিতো তেওঁলোকৰ সংসাৰখন সুখৰ কেতিয়াও নহ'লে, অনবৰতে এই সন্দেহ ভাৱটো। গতিকে এই সন্দেহ ভাৱটো যেতিয়া আপোনাৰ মনত সোমাই যাব, কেতিয়াও সেইখন সংসাৰ কেতিয়াও সুখৰ নহয়। আৰু মই ভাবি আছিলোঁ গৰু চোৰৰ বিয়াত যাম, বহুত আশা কৰি আছিলোঁ, কিন্তু আপোনালোকক আকৌ কৈছোঁ, সেই ডাঙৰ ঘটনাটো হোৱাৰ কাৰণে মই যাব নোৱাৰিলোঁ। আৰু কালি মই বশিষ্ঠ থানাৰ পৰা ৰাতি 1টা বজাত পাইছোঁ। এতিয়া মই আপোনালোকলৈ ভিডিঅ'টো প্ৰেৰণ কৰি আছোঁ ৰাতি 2টা বজাত। মই আহি ধুনীয়াকৈ গা পা ধুই এতিয়া চাওক আঁঠুৱাত ৰৈ লৈছোঁ, কাৰণ এতিয়া মই আছোঁ গুৱাহাটীত, আৰু গুৱাহাটীত ইমানেই মানে আঁঠুৱা নতৰাকৈ থাকিব নোৱাৰি। সেইকাৰণে মই আঁঠুৱাৰ ভিতৰৰ পৰা আপোনালোকলৈ এতিয়া 2টা বজাত ভিডিঅ'টো আগবঢ়াইছোঁ। মানে মই সকলোখিনি জামিন লৈ আহিছোঁ, ল'ৰাজনক জামিন লৈ আহি পেলাই এতিয়া মই ঘৰ পাইছোঁহি। বৰ্তমান আকৌ মানে তাত আকৌ হাজিৰ হ'ব লাগিব, কিন্তু কালি ৰাতিটো কাৰণে আমি বহুতখিনি তাত কষ্ট কৰি মেলি হ'লেও মানে তাক লৈ আহিলোঁ আমাৰ লগত বুলি নহয়, মানে জামিন লৈ পেলাই আহিছোঁ। আৰু আপোনালোকে লাহে ধীৰে গম পাব তেখেতনো কোন, মই আপোনালোকক সুন্দৰকৈ দেখাম। কিন্তু এতিয়া মই কালি তেওঁ কৈছিলে যে মোৰ মুখখন মানে নেদেখুৱাকৈ আপোনালোকে দেখাব পাৰিব বুলি কৈছে, কিন্তু মোৰ বেয়া লাগিলে, সেইকাৰণে তেওঁক নেদেখালোঁ। কিন্তু আপোনালোকক সম্পূৰ্ণ তেখেতৰ মুখেৰে আপোনালোকে শুনিবলৈ পাব, কোন সেইজন ইউটিউবাৰ, আমাৰ মাজৰে ইউটিউবাৰ ইমান এটা ডাঙৰ ভয়ংকৰ বিপদত পৰিছে। আৰু কি বুলি ক'ম, গতিকে সকলো সাৱধান হ'ব। আৰু এইখিনিকে কৈ এতিয়া আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই, শুভৰাত্ৰি।